এটা গুৰুত্বপূৰ্ণ খবৰ। শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰ জিলা পৰিষদৰ বিজেপি সমৰ্থিত সদস্য মিনু শইকীয়া তামুলীৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ। জিলা পৰিষদখনৰ আটাইকেইটা পদতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী বিজেপি সমৰ্থিত প্ৰাৰ্থী মিনু শইকীয়া তামুলীৰ বিৰুদ্ধে মনোনয়ন দাখিল কৰিছিল কংগ্ৰেছ দলৰ পৰা পুষ্পা চেত্ৰীয়ে। আজি পুষ্পা চেত্ৰীয়ে প্ৰত্যাহাৰ কৰে মনোনয়ন। হয়, আজি আমি চাৰিদুৱাৰ মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যি চাৰিটা গাঁও পঞ্চায়ত আছিল, আমাৰ চাৰিদুৱাৰ গাঁও পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডৰ সদস্য আঞ্চলিক পঞ্চায়তৰ আটাইকেইটা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু লগতে জিলা পৰিষদৰ যিগৰাকী আমাৰ সদস্য আছিল, তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে এইবাৰ এটা ইতিহাস ৰচনা কৰি আমাৰ ইয়াত জয়যুক্ত হ'বলৈ সক্ষম হৈছে। ইয়াৰ আঁৰত হৈছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি আদৰ্শ, ভাৰতীয় জনতা পাৰ্টীয়ে যি ৰাইজৰ কাৰণে জনকল্যাণমূলক যিখিনি কাম কাজ কৰিছে, ৰাইজৰ কাৰণে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ হিচাপে যিখিনি কৰণীয় আছে, যিখিনি কৰিব লগা আছে, গোটেই কামখিনি কৰিছে। আৰু বিশেষভাৱে আপোনালোকে জানে যে আমাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ আমাৰ আটাইৰে শ্ৰদ্ধাৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাদেৱৰ এক শক্তিশালী আৰু বলিষ্ঠ আৰু পদক্ষেপৰ কাৰণে আজি এইবোৰ সম্ভৱ হ'ব পাৰিছে। গতিকে আমাৰ মাননীয় বিধায়ক মহোদয়ক আমি এই শুভ সুযোগত তেখেতক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতৰ বলিষ্ঠ আৰু শক্তিশালী নেতৃত্বৰ কাৰণে এইবোৰ আজি সম্ভৱ হৈছে। ইতিমধ্যে চাৰিদুৱাৰ জিলা পৰিষদৰ 4গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু 40গৰাকী ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। চাৰিদুৱাৰ জিলা পৰিষদত অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন। বালিপুৰাৰ পৰা এন ডি শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে ৰঙালী বিহু শুভকামনা যাচিছোঁ। আজি আমি অতিকে আনন্দিত। ভাৰতবৰ্ষৰ সংবিধানে দিয়া গাঁও পঞ্চায়তৰ যি নিৰ্বাচন, সেই নিৰ্বাচনত চাৰিদুৱাৰ মণ্ডলৰ চাৰিওটা পঞ্চায়তৰে গোটেইখিনি ৱাৰ্ড সদস্য, আঞ্চলিক সদস্য আৰু জিলা পৰিষদৰ সদস্যগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়যুক্ত হ'বলৈ সক্ষম হৈছে। ইয়াৰ আঁৰৰ যিসমূহ কাৰণ, সেইসমূহ ৰাইজে বুজি পাইছে আৰু ৰাইজে সকলোৱে জ্ঞাত। ভাৰতবৰ্ষত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি জনকল্যাণমূলক আৰু সকলোৱে প্ৰিয়ভাজন, সকলোৰে আদৰৰ এজন বলিষ্ঠ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ প্ৰতিষ্ঠিত হোৱাৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যি কৰ্মদক্ষতা, যি তেখেতে জনসাধাৰণৰ প্ৰতি দায়িত্ব লৈ কাম কৰিছে আৰু তেখেতৰ পৰিচালনাতে আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় আমাৰ সকলোৰে মৰমৰ, যাক আমি নহ'লে আমাৰ দেহাৰ এটা অংগ যেন ক্ষতি হৈছে এনেকুৱা বুলি ভাবোঁ, তেনেকুৱা এজন মৰমৰ বিধায়ক, যিজনৰ নেতৃত্বত আমি ভাৰতীয় জনতা পাৰ্টীৰ চাৰিদুৱাৰ মণ্ডলৰ মণ্ডল সভাপতিকে ধৰি সমূহ কাৰ্যকৰ্তাই এক শান্তি আৰু সমন্বয় আৰু সকলো জনসাধাৰণকে আশ্বস্ত কৰিব পৰাকৈ আমাৰ দলৰ ফালৰ পৰা যিখিনি সেৱা আগবঢ়োৱা হৈছে, এই সেৱাত ৰাইজে যথেষ্ট আশ্বস্ত হৈছে আৰু বিশ্বাস লৈছে। ৰিপৰ্টাৰ লাইভ অসম।